নিশ্চিতভাৱে ক'ব লাগিব অৰুণাচল প্ৰদেশৰ হাইলঙত যি দুৰ্ঘটনা সংঘটিত হৈছিলে সেই দুৰ্ঘটনাৰ শেহতীয়া তথ্যৰ বাবে আমি আপোনাৰ আছাম টক্সৰ দৰ্শকক এক্সক্লুচিভ তথ্য দিবলৈ চেষ্টা কৰি আছো আৰু পুৱা ভাগৰ পৰা ইতিমধ্যে অভিযান আৰম্ভ হৈছে আৰু যোৱাকালি প্ৰায় 6টাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দ খাৱৈৰ পৰা ওপৰলৈ আনি অনা দেখিবলৈ সক্ষম হৈছে। বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পিছতেই আজি পুৱাৰ ভাগতেই পষ্টমৰ্টম কৰি তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত তিনিচুকীয়ালৈ ৰাওনা হৈছে শ্ৰমিকসকলৰ মৃতদেহ লৈ আৰু মৃতদেহ লৈ শ্ৰমিকসকলৰ পৰিয়ালক সমজাই দিয়া হ'ব। আৰু শেহতীয়া তথ্যৰ বাবে আমি তিনিচুকীয়া সমষ্টিৰ বিধায়ক যিহেতু ইয়াত উপস্থিত আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমানৰ শেহতীয়া তথ্য কি আছে? ইতিমধ্যে আমি যোৱাকালি যিসকলক উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ আমাৰ NDRF আৰু ভাৰতীয় সেনা বাহিনীৰ জৰিয়তে, আৰু সেইসকল ইতিমধ্যে চিনাক্ত হৈছে অভয় ভূমিজ, সঞ্জয় কুমাৰ, জোনাছ মুণ্ডা, আগৰ তাঁতী, ৰাণী নাগ আৰু ৰাহুল কুমাৰ। তাৰে ভিতৰত বেছিভাগেই আমাৰ গেলাপুখুৰী চাহ বাগিচা 13 নম্বৰ লাইনৰ, আৰু যিজন জোনাছ মুণ্ডা তেওঁ হৈছে আমাৰ ভেলাঘাট চাহ বাগিচাৰ গটং গাঁৱৰ। গতিকে ইতিমধ্যে তেওঁলোকৰ সুকলমে পোষ্টমৰ্টম হৈ গৈছে। আমি যিমান পাৰোঁ সোনকালে তিনিচুকীয়ালৈ লৈ গৈ পেলাই তেওঁলোকৰ পৰিয়ালবৰ্গক এই মৃতদেহসমূহ সমজাই দিয়াৰ কাৰণে আমি ইতিমধ্যে আমি চেষ্টা কৰিছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰাই পুনৰ উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে। আমি চেষ্টা কৰিছোঁ যাতে দিনৰ ভাগতে আজি উদ্ধাৰ কাৰ্যত যিমানখিনি আমি মৃতদেহ উদ্ধাৰ কৰিব পৰা যাব, 2-2:30মান বজাতে উক্ত মৃতদেহসমূহ আমি পোষ্টমৰ্টমৰ ব্যৱস্থা কৰি পেলাই আজিৰ ভিতৰতে যাতে আমি পৰিয়ালবৰ্গক সমজাই দিবৰ কাৰণে মই তিনিচুকীয়ালৈ লৈ যাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। আৰু আশা কৰিছোঁ আজি সকলোৰে আশীৰ্বাদেৰে আমি নিয়াৰিকৈ এই কাম কাজখিনি আমি কৰি ল'বৰ কাৰণে আমি সক্ষম হ'ম। আৰু বিশেষভাৱে আটাইতকৈ প্ৰত্যাহ্বানটো হৈছে যে এতিয়াও যিখন গাড়ী এক্সিডেণ্ট হৈছে উক্ত গাড়ীখনত এতিয়াও কেইবাজনো লোক তাতে ফচি আছে বুলি পেলাই কালি আমাক উদ্ধাৰকাৰীসকলে আমাক জানিবলৈ দিছে। আৰু সেই গাড়ীখন যিহেতু তাৰ পৰা বডি উলিয়াবলৈ হ'লে কিছু মেচিনৰ প্ৰয়োজন হ'ব, আৰু এই মেচিনসমূহ আজি লৈ পেলাই তলত নামিব লাগিব আৰু গাড়ীখন কাটি পেলাইহে উক্ত মৃতদেহসমূহ উদ্ধাৰ কৰিব পৰা যাব। তো বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব এই কামটো কৰিবৰ কাৰণে। তথাপিও নেৰানেপেৰা ভাৰতীয় সেনা বাহিনী আৰু NDRF চেষ্টা কৰিছে আমি যাতে আজিৰ ভিতৰতে এই উদ্ধাৰ কাৰ্য সম্পূৰ্ণ কৰিব পাৰোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব এইদৰেই শেহতীয়া তথ্য আমি আছাম টক্সৰ দৰ্শকসকলক এক্সক্লুচিভ তথ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এক কথাত ক'ব লাগিব যিসকলৰ শ্ৰমিক যোৱাকালি উদ্ধাৰ হৈছিলে সেই উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত চিনাক্তকৰণ কৰা হৈছে। তেওঁলোকৰ নামসমূহ চিনাক্তকৰণ হৈছে, কৰ হৈ চিনাক্তকৰণ কৰা হৈছে। আৰু আজি পুৱা ভাগৰ পৰাই অব্যাহত আছে বাকীসমূহ মৃতদেহ, যিসমূহ মৃতদেহ 14টাকৈ মৃতদেহ তলত আছিলে, এই 14টাৰ ভিতৰত বৰ্তমান 6টা উদ্ধাৰ হৈছে। উদ্ধাৰ কৰি 10 খাৱৈৰ পৰা ওপৰলৈ অনা হৈছে আৰু এই বাকী কেইজন